বিশ্লেষণ কৰি চাওঁ আমি অতি স্পষ্টভাৱে তথ্য সহকাৰে ক'ব পাৰোঁ যে ভাৰতত অসমৰ স্থান 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান 30 নম্বৰ স্থানত আজি অসমৰ স্থান 1 নম্বৰত নহয় 2 নম্বৰত নহয় 3 নম্বৰত নহয় অসমৰ স্থান 30 নম্বৰত অথচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে 2016 বিধানসভা নিৰ্বাচনত অসমবাসীক সপোন দেখুৱাইছিল যে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি তোলা হ'ব য'ত অতি স্পষ্টকৈ প্ৰকাশ পাইছিল যে বিজেপিয়ে দিয়া 476টা প্ৰতিশ্ৰুতিৰ ভিতৰত কেৱল 5টা প্ৰতিশ্ৰুতিয়ে বিজেপিয়ে পূৰণ কৰিছে আৰু আজি এই হাতপুথিৰ জৰিয়তে অতি স্পষ্টভাৱে প্ৰমাণ হৈছে কেনেকৈ অসম বিজেপিৰ শ্ৰেষ্ঠতম অসম সৰ্বানন্দ সোণোৱালৰ শ্ৰেষ্ঠতম অসম নৰেন্দ্ৰ মোদীৰ শ্ৰেষ্ঠতম অসম এতিয়া কেনেকৈ 30 নম্বৰ স্থানত আছে আৰু আটাইতকৈ ডাঙৰ কথা শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আটাইতকৈ ভয়াৱহ লগা ছবি এই প্ৰতিবেদনত প্ৰকাশ পাইছে আমি সকলোৱে কৈ থাকোঁ সকলোৱে কয় আটাইতকৈ অসম চৰকাৰ আটাইতকৈ দক্ষ আৰু সফল মন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাৰ দখলত থকা ডক্টৰ গীতাই শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত আটাইতকৈ ভয়াৱহ স্থানত আছে অসম হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালে কৈছিল যে অসমে ভাৰতৰ 1 নম্বৰ স্থান দখল কৰিব 1 নম্বৰ স্থান দখল কৰিছে ক'ত 1 নম্বৰ স্থান দখল কৰিছে য'তটো বিষয়ত যে আধাতে ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰে দেশৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে সেই বিষয়টো শুনিলে আপোনালোকে আচৰিত হ'ব যে প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান প্ৰথম প্ৰসূতি মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান প্ৰথম অসমৰ প্ৰতি 1 লাখ প্ৰসূতিৰ ভিতৰত 215 গৰাকীৰ মৃত্যু হয় দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড দুইখনতে 197 গৰাকীৰ মৃত্যু হয় আৰু তৃতীয় স্থানত আছে বিহাৰ আৰু ঝাৰখণ্ড 173 গৰাকীকৈ তাত মৃত্যু হয় অতি স্পষ্ট ৰিজাৰ্ভ বেংকৰ তথ্য আৰু পাব্লিক এফেয়াৰ্ছৰ তথ্য এইখিনি ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰমাণ হৈছে ৰিজাৰ্ভ বেংকে 2019 আৰু 20 চনৰ যি সমীক্ষা চলাইছে তাত প্ৰমাণ হৈছে যে আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত প্ৰথম ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰমাণ হৈছে যে প্ৰসূতি মৃত্যুৰ হাৰত অসম দেশৰ ভিতৰত প্ৰথম আৰু অসমে দেশৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে সফলতাৰ মাপকাঠিবিলাক আপোনালোকে চাই লওক ইনফেণ্ট মৰ্টেলিটি ৰেট শিশুৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰত তৃতীয় স্থান প্ৰসূতিৰ মৃত্যুৰ ভিতৰত 1 নম্বৰ আৰু শিশুৰ মৃত্যুৰ হাৰত তৃতীয় স্থান আৰু আমি অতি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে জন্মতে শিশুৰ মৃত্যুৰ হাৰ ইনফেণ্ট মৰ্টেলিটি ৰেট আৰু প্ৰসূতি মৃত্যুৰ হাৰ এইকেইটা স্বাস্থ্য কেন্দ্ৰ কিমান উন্নত হৈছে নাই হোৱা সেই কথা সমগ্ৰ বিশ্বত নিৰ্ণয় কৰাৰ কাৰণে মূল সংকেত বুলি কোৱা হয় এইকেইটা ক্ৰুড ইণ্ডিকেটৰ নগ্ন সূচক বুলি কোৱা হয় আৰু এই নগ্ন সূচকে অতি স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সফলতাৰ নগ্ন ছবিখন স্পষ্ট কৰি দেখুৱাইছে জনমূৰি আয়ত অসমৰ স্থান 28 নম্বৰ দেশৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত ৰাজ্য সেই 36খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান গড় জনমূৰি আয়ৰ ক্ষেত্ৰত 28 নম্বৰ আৰু আপোনালোকে যদি চাই তলৰ ফালৰ পৰা 6 নম্বৰত আৰু তাৰ কাৰণে দুটা ইণ্ডিকেটৰ আছে স্থিৰ মূল্যমান বুলি কোৱা হয় স্থিৰ মূল্যমানত অসমৰ এজন মানুহৰ বছৰি গড় জনমূৰি আয় হ'ল 60,695 টকা ইয়াৰ বিপৰীতে 1 নম্বৰ স্থানত যিখন ৰাজ্য আছে গোৱাত এজন লোকৰ গড় জনমূৰি আয় হ'ল 3,68,685 টকা অৰ্থাৎ অসমৰ মানুহৰ গড় জনমূৰি আয়তকৈ গোৱাৰ মানুহৰ জনমূৰি আয় 3 লাখতকৈ বেছি অসমৰ স্থান অতি বেয়া আমি সকলোৱে কওঁ অসম কৃষি প্ৰধান ৰাজ্য কিন্তু কৃষি ক্ষেত্ৰত অসমত কি হৈ আছে যে ধান খেতিৰ মাটিৰ ক্ষেত্ৰত অসমৰ স্থান 7 নম্বৰ অৰ্থাৎ যিমান ধান খেতি কৰা মাটি গোটেই দেশত যিমানবিলাক ৰাজ্য আছে অসমত 7 নম্বৰ স্থানত আছে কিন্তু ধান উৎপাদনত ভাৰতত অসমৰ স্থান 10 নম্বৰ অসমতকৈ অলপ বেছি ধান খেতি মাটি থকা পঞ্জাৱ 6 নম্বৰ স্থানত আছে কিন্তু পঞ্জাৱৰ হৈছে ধান খেতি উৎপাদন কৰা দেশৰ 1 নম্বৰখন ৰাজ্য বছৰি মাংস উৎপাদনত অসমৰ স্থান 18 নম্বৰত বছৰি গাখীৰ উৎপাদনত ভাৰতত অসমৰ স্থান 21 নম্বৰত বছৰি কণী উৎপাদনত ভাৰতত অসমৰ স্থান 18 নম্বৰত আৰু বছৰি মাছ উৎপাদনত ভাৰতৰ অসমৰ স্থান 12 নম্বৰ বৃদ্ধিৰ ক্ষেত্ৰত অসমৰ স্থান 7 নম্বৰ অতি উচ্চ যিবিলাকত ভাল হ'ব লাগে সেইবিলাকত 28 নম্বৰ 29 নম্বৰ 30 নম্বৰ ধান উৎপাদনত ভাল হ'ব লাগে তাত আমি কম গড় জনমূৰি আমাৰ ভাল হ'ব লাগে তাত আমি আছোঁ 28 নম্বৰত
প্ৰসূতি মৃত্যুত আমি য'ত আমি হয়তো 30 নম্বৰ তাত থাকিব লাগিছে তাত আছোঁ 3 নম্বৰত ড্ৰপ আউটত য'ত আমি হয়তো 36 নম্বৰত থাকিব লাগিছে তাত আছোঁ আমি 1 নম্বৰ 1 নম্বৰ আৰু ইনফেণ্ট মৰ্টেলিটিৰ ক্ষেত্ৰত আছোঁ আমি 3 নম্বৰ আৰু এতিয়া যদি গড় মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত আপোনালোকে চাব যায় তাত আকৌ আমাৰ পজিশ্যনটো ভাল তাত আমি আছোঁ 7 নম্বৰ গৃহ নিৰ্মাণ খণ্ডত অসমত সৰ্বোচ্চ মুদ্ৰাস্ফীতি হয় আৰু গৃহ নিৰ্মাণ ক্ষেত্ৰত এই মুদ্ৰাস্ফীতি 2 নম্বৰ আৰু ইয়াৰ বিপৰীতে যদি আমি উদ্যোগ ক্ষেত্ৰলৈ যাওঁ উদ্যোগ ক্ষেত্ৰত আমাৰ ইয়াত ফেক্টৰীত অসমৰ স্থান আছে 13 নম্বৰ অসমৰ চাহ উদ্যোগৰ কাৰণে হয়তো অসমে এই ভাল স্থান লাভ কৰিছে কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ যে উদ্যোগত কাম কৰা ব্যক্তিৰ দৰমহা আৰু ভাত্তাৰ ক্ষেত্ৰত ভাৰতত অসমৰ স্থান কিন্তু 21 নম্বৰ এইটোত আমি 1 নম্বৰত থাকিব লাগিছিল এইটোত আছোঁ আমি 21 নম্বৰ এখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত বিদ্যুতৰ ক্ষেত্ৰত অসমৰ স্থান অতিশয় নিম্ন জনমূৰি বিদ্যুৎ লাভত ভাৰতত অসমৰ স্থান 34 নম্বৰত অৰ্থাৎ তলৰ ফালৰ পৰা 2 নম্বৰত বিদ্যুৎপ্ৰাপ্ত ৰাজ্য হিচাপে ভাৰতত অসমৰ স্থান 21 নম্বৰত 32,863 কোটি টকা 32,863 টকা অৰ্থাৎ স্বাধীনতাৰ পিছৰ পৰা অসম চৰকাৰৰ ঋণ হৈছিল 32,863 টকা 63 কোটি টকা কিন্তু বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 বছৰতে আগৰ যিমানবিলাক চৰকাৰে যিমান ধাৰ লৈছিল তাতোতকৈও 5 বছৰতে বেছি ধাৰ ল'লে 35,459 কোটি টকা 1947 চনৰ পৰা 2016 চনলৈকে অসমৰ ধাৰ হৈছিলগৈ 32,863 কোটি টকা আৰু 2016 চনৰ পৰা এতিয়া 2020 চনৰ মাত্ৰ 5 বছৰত এই 32,863 কোটি টকাৰ পৰা ধাৰ বাঢ়ি গৈ হৈছেগৈ 68,322 কোটি টকা এয়াই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এয়াই দক্ষ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সফলতাৰ প্ৰকৃত ছবিখন সেইকাৰণে বিজেপিয়ে এতিয়া পুনৰ 21ৰ বিধানসভা নিৰ্বাচনত সভ্যতাৰ যৌজ মোগল খেদিব লাগে মিয়াই অসম খালে আজমলক দিছপুৰৰ 100 কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিওঁ এনেকুৱা জাতীয় কথা কৈ পুনৰ অসমীয়া মানুহক আগুৱা ভাৰিছে গতিকে অসমৰ মানুহৰ দায়িত্ব এতিয়া যে 21ৰ বিধানসভা নিৰ্বাচনত তেখেতসকলে উন্নয়নক প্ৰধান ইছ্যু হিচাপে ল'ব নে পুনৰবাৰ বিজেপিৰ এই আহুৱাভাৰী কৌশলত তেখেতসকলে পুনৰ ভৰি দিব আৰু আজি আমি ৰাইজৰ দলে অতি স্পষ্টভাৱে বিজেপিক আমি ৰাইজৰ দলে অতি স্পষ্টভাৱে সৰ্বানন্দ সোণোৱালক হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ যদি সাহস আছে আপোনালোকে 2016 চনৰ বিধানসভা নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ বুলি অসমৰ মানুহৰ ওচৰত ভোট বিচাৰি যাওক আমি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকে প্ৰতিশ্ৰুতি দিছিল অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি আৰু এইবাৰ আপোনালোকে 21ৰ নিৰ্বাচনত মানুহক কওক যে আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিলোঁ গতিকে পুনৰ আমাক শাসনত বহোৱাওক আমি প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকে প্ৰতিশ্ৰুতি দিছিল 23 লাখ নিবনুৱাক চাকৰি দিম বুলি এইবাৰ অসমৰ মানুহক কওক যে আমি 23 লাখ মানুহক চাকৰি দিলোঁ গতিকে আমাক ভোট দিয়ক আপোনালোকে প্ৰতিশ্ৰুতি দিছিল 24 ঘণ্টাই বিজুলী আহিব এইবাৰ অসমৰ মানুহৰ ওচৰত গৈ আপোনালোকে ভোট বিচাৰক যে আমি আপোনালোকক 24 ঘণ্টাই বিজুলী দিছোঁ গতিকে আপোনালোকে আমাক ভোট দিয়ক এইবিলাক কথা কৈ আপোনালোকৰ অসমৰ মানুহৰ ওচৰত যোৱাৰ আপোনালোকৰ কোনো সাহস নাই আপোনালোকৰ কোনো অধিকাৰ নাই আৰু সেইকাৰণে পুনৰ আপোনালোকে সভ্যতাৰ মাজৰ যুঁজ উলিয়াইছে 65 আৰু 35% মানুহৰ যুঁজ উলিয়াইছে কিন্তু আমাৰ অতি স্পষ্ট কথা কোনোপধ্যেই এইবাৰ এনেকুৱা ধৰণৰ বাগধাৰা কোনোপধ্যেই এনেকুৱা ধৰণৰ নেৰেটিভৰ জৰিয়তে এইবাৰ অসমৰ 21ৰ বিধানসভা নিৰ্বাচনী ৰাজনীতি পৰিচালিত হ'বলৈ দিয়া নহ'ব অতি স্পষ্ট কথা উন্নয়নে হ'ব লাগিব 21ৰ বিধানসভা নিৰ্বাচনৰ একমাত্ৰ কথা আৰু আমি সংবাদ মাধ্যমক সবিনয় অনুৰোধ জনাইছোঁ যে আপোনালোকে এই বিষয়বিলাক ৰাইজৰ মাজলৈ লৈ যাওক তেওঁলোকে ঋণ লোৱাৰ সৰ্বশ্ৰেষ্ঠ তথ্য পাতিটো দিয়া হৈছে যে ঋণ লোৱাত অসম চৰকাৰে একদম সৰ্বশ্ৰেষ্ঠ হৈছে স্বাধীনতাৰ 70 বছৰত যিমানখিনি লোন লৈছিল এওঁলোকে 5 বছৰতে তাতকৈ বেছিকৈ লৈছে গতিকে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ ঋণ লোৱাত আৰু সেই ঋণ লৈ পেলাই কি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি উলিয়াইছে আঁচনি উলিয়াই পেলাই তেওঁলোকে ঘোচ দিয়াৰ ব্যৱস্থা কৰিছে গতিকে এই ধৰণৰ কামবিলাকত তেওঁলোকে সৰ্বশ্ৰেষ্ঠ তাৰপৰা হৈছে কি সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখন শ্ৰেষ্ঠ কাৰণ আগতে কোনো চৰকাৰে এনেকুৱা সম্পত্তি বিক্ৰী কৰাৰ আঁচনি অনা নাছিলে এওঁলোকে যিটো আনিছে এতিয়া ৰেল ষ্টেচন বিক্ৰী কৰিছে এয়াৰপৰ্ট বিক্ৰী কৰিছে আপোনালোকৰ ঘৰৰ মাটিও বিক্ৰী কৰিব গতিকে আমাৰ জনসাধাৰণে কি ধৰণে লয় আপোনালোকে সেইটোহে মেইন কথা হ'ব আঁচনি ঘোষণাত অৱস্থাত আছে গতিকে বিভিন্ন ধৰণৰ নতুন নতুন আঁচনি আনি পেলাই মানুহবিলাকৰ যোৱা বছৰ 16 চনত যিবিলাক কথা কৈছিল সেইবিলাক কথা এতিয়া নকয় তেওঁলোকে খোৱা পানীৰ কথা কোৱা নাই গুৱাহাটীত আপোনালোকে চাওক মানুহবিলাকে পানীৰ কাৰণে হাহাকাৰ কৰি আছে
গতিকে সেই কথাবিলাক তেওঁলোকে নকয়। এই কি কয় গুৱাহাটী ডেভেলপমেণ্ট অথৰিটিৰ তেওঁলোকে চেয়াৰমেন আছিল আমাৰ মন্ত্ৰী মহোদয়, গতিকে তেওঁলোকে কিন্তু সেই কথাটো এতিয়া নকয়। কাৰণ এতিয়া সেইবিলাক বাদ দিছে, এতিয়া নতুন নতুন ইছ্যু আনিছে, নতুন নতুন ইছ্যু আনি পেলাই মানুহবিলাকক আৰু ইলেকশ্যন ইলেকশ্যনত ভোটকেইটা খোজাৰ কাৰণে ব্যৱস্থা কৰিছে। আপোনালোকে কিছুদিন আগতে আপোনালোকে দেখিছিল যে যোৱা বছৰ যে তাৰমানে অসম একৰ্ডৰ 6 নম্বৰ ক্লজটো তেওঁলোকে মানিব। যোৱাকালি হেৰি আমাৰ মন্ত্ৰী ডাঙৰীয়া কৈছে যে সেইটো আৰু এতিয়া হেৰি প্ৰয়োগ কৰিব পৰা অৱস্থা নাই। তাৰমানে সেইখন যিটো ৰিপৰ্ট দিয়া হৈছিল হেৰি বিপ্লৱ শৰ্মাৰ কমিটিয়ে, সেই ৰিপৰ্টটোই গণ্ডগোলীয়া, সেইটো তাৰমানে লিগেল নাই, বেকগ্ৰাউণ্ডে নাই। গতিকে তেনেধৰণৰ কথা কৈছে, কিন্তু তেওঁলোকে কৈছিলে আমি এইটো ইমপ্লিমেণ্ট কৰিম। আচলতে বিভিন্ন ঠগ প্ৰবঞ্চনাৰে কৰি আছে যে কা আন্দোলনটো বন্ধ কৰাৰ কাৰণে, যি তীব্ৰ ধৰণে আন্দোলনটো হৈছিল সেইটো বন্ধ কৰাৰ কাৰণে তেওঁলোকে এই 6 ক্লজ আছাম একৰ্ডৰ ইমপ্লিমেণ্ট কৰিম বুলি কৈছিলে। গতিকে তেনেকুৱা মিছা কথা কোৱাৰ কাৰণে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ। এই চৰকাৰ ক'ত প্ৰথম এটা কথা নক'লে, আৰু সেইটোৰেই গোটেই শাসন চলাইছে ভাৰতবৰ্ষত, অসমত, যে এই চৰত নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি হেমন্ত বিশ্ব সৰ্বানন্দ সোণোৱাল মিছা প্ৰতিশ্ৰুতি বিক্ৰী কৰাত প্ৰথম। ভাৰতবৰ্ষত আৰু অসমত কি প্ৰতিশ্ৰুতি দিছিল আপোনালোকৰ নিশ্চয় মনত আছে, আৰু তাৰে কোন কোন প্ৰতিশ্ৰুতি পালন কৰিছে, সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিছে, এইটো আপোনালোকে জানে। ইতিমধ্যে ইয়াৰ আগৰ হাতপুটিত কোৱা হৈছিল যে 476টা প্ৰতিশ্ৰুতি দিছিল, আৰু তাৰে মাত্ৰ 5টা প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিছে। পাৰ্চেণ্টেজ কিমান হয়? 1.05%, 1.05% তেওঁলোকে ৰূপায়ণ কৰিছে। আমাক কি প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি, যে আমাৰ অসমৰ যি মানুহৰ শংকা সদায় বিদেশীৰে জাতিটো চেছ কৰি বিদেশীৰ আমাৰ প্ৰব্ৰজনে, সেইটো জানিয়ে কৈছিল যে 2014 চনৰ 16 মেৰ পিছৰ পৰা বিদেশীয়ে তালিটো বলা বান্ধিব। তাৰপিছত কৰিলে কি যে 20 লাখ, এতিয়া প্ৰায় 20 লাখ, আৰু শেষত গৈ 1,90,00,000 বিদেশী অনাৰ পাকা ব্যৱস্থা কৰি পেলালে CAAৰ মাজেৰে। CAAৰ প্ৰতিবাদ কৰাৰ বাবে য'ত প্ৰতিবাদ বেছি হৈছে, যিয়ে প্ৰতিবাদ বেছিকৈ সঁচা প্ৰতিবাদ কৰিছে সেইসকলকে নিৰ্যাতন কৰিছে। অখিল গগৈ তাৰ একমাত্ৰ উদাহৰণ। ভাৰতবৰ্ষৰ পৰা যেতিয়া সিংহৰ বাখৰ আৰম্ভ হৈছিল, সৰ্বানন্দ সোণোৱালে গৈ পতাকা লৈ পেলাই কৰিমগঞ্জৰ বৰ্ডাৰত, কৰিমগঞ্জৰ সীমান্তত কৈছিল বাংলাদেশক 1 ইঞ্চি মাটিও দিয়া নহয়। কিন্তু কি কৰিলে তাৰপিছত? কিমান 100 বৰ্গ কিলোমিটাৰ, প্ৰায় 800 বৰ্গ কিলোমিটাৰ তেওঁলোকক বাংলাদেশক গতাই দিয়া হ'ল। সৰ্বানন্দ সোণোৱালে সিংহৰী প্ৰতিশ্ৰুতি দিছিল যে বছৰি 5 লাখ যুৱকক চাকৰি দিয়া হ'ব। সেই সময়ত 25 লাখ যুৱকে চাকৰি পাব লাগিছিল। কিন্তু কি হ'ল, আগৰ যি প্ৰায় 23 লাখ নিবনুৱা আছিলে, তাত গৈ পেলাই 25 লাখ নিবনুৱা হ'ল। ভাৰতবৰ্ষত এই যে মিছা প্ৰতিশ্ৰুতি, ব্ৰহ্মপুত্ৰ, নীতিন গাডকাৰী আহি ক'লে ব্ৰহ্মপুত্ৰৰ 2 পাৰে এক্সপ্ৰেছ হাইৱে, ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব, এক্সপ্ৰেছ হাইৱে হ'ব। 100 পাৰ মাটি পৰিল নে? সেইদিনা নৰেন্দ্ৰ মোদীয়ে কৈছে ব্ৰহ্মপুত্ৰৰ এই কাম বহুত আগতে হ'ব লাগিছিল। হয়, বহুত আগতে হ'ব লাগিছিল। আমিও কওঁ যে এই নিৰ্বাচনৰ আগে কিয় তেতিয়াহ'লে? সৰ্বানন্দ সোণোৱালেতো কৈছিল যে 5 বছৰৰ ভিতৰত যোৰহাট মাজুলী দলং সম্পূৰ্ণ হ'ব। এতিয়া নিৰ্বাচন 1.5 মাহ আগত কিয় নৰেন্দ্ৰ মোদীয়ে তাৰ উদ্বোধন কৰিবলগীয়া হ'ল? আধাৰশিলা কিয় কৰিবলগীয়া হ'ল? হয়, আমি সেইটোৱে ক'ম যে আগতে হ'ব লাগিছিল। মানুহক কাম কৰি নিদিয়ে। বিজেপি এটা বস্তু খুব চোকা তেওঁলোকৰ, যে কোন বস্তুক লৈ পেলাই সপোন দেখুৱালে মানুহ নাচিব। আমাৰ অসমীয়া মানুহ এনেও আৱেগিক, গতিকে বিশেষ কথা আমি তথ্য সম্পৰ্কে চিন্তা বেছি নকৰোঁ। গতিকে সেইকাৰণে অসমীয়া মানুহক সপোন দেখুৱাইছে। মিছা কথাৰে তেওঁলোকে গোটেই ভাৰতকে আভুৱা ভাৰি আহিছে। ভাৰতৰ যি আজি অৰ্থনৈতিক অৱস্থা, তাৰ লগত অসমৰ অৰ্থনৈতিক অৱস্থাৰ বিশেষ পাৰ্থক্য নাই। দুখন এখন ৰাজ্য হয়তো বহুত আগবাঢ়ি যাব পাৰে, কিন্তু বেছিখিনি ৰাজ্যই বিজেপি শাসনকালত বহুত তললৈ নামি গৈছে আগতকৈ। গতিকে আমাৰ আজি যি অৱস্থা, ৰাজনৈতিক প্ৰেক্ষাপটতেই হওক, সামৰিক ক্ষেত্ৰতেই হওক বা কূটনৈতিক ক্ষেত্ৰতেই হওক, মই ক'ম যে ভাৰতৰ অৱস্থা 2014তকৈ আজি বহুত পিছত। কিন্তু আমি মিছা কথা কিছুমান কৈ ৰাইজক আভুৱা মাৰি আছোঁ। আমি হঠাতে কিবা এটা বস্তু শ্লোগান উলিওৱাত বিজেপিৰ ওপৰত আৰু মানুহ নাই, দল নাই। তেওঁলোকে ডেইলি নতুন শ্লোগান উলিয়াই আৰু পিছদিনা পাহৰি থাকে। তাৰ আপোনালোকে প্ৰমাণ এই কিতাপখনতে পাব। আমাৰ অখিল গগৈ ডাঙৰীয়াই গোটেই কথাখিনি অধ্যয়ন কৰি এটা এটাকৈ প্ৰতিটো বস্তু ইয়াত উলিয়াই দিছে। মই সেইকাৰণে ৰাইজৰ দলৰ ফালৰ পৰা অনুৰোধ কৰিব খোজোঁ, আপোনালোকে এই কিতাপখন অকণমান চাই ৰাইজৰ ওচৰলৈ সঁচাখিনি লৈ যাওক। আমাৰ কথা ক'ব নালাগে, যিখিনি কথা তথ্যভিত্তিক সঁচা কথা সেইখিনি ৰাইজৰ ওচৰলৈ নিয়ক। ৰাইজে এইখিনি অনুধাৱন কৰক। মানুহক ভিক্ষাৰ জোৰোঙা দিলে কিন্তু আত্মনিৰ্ভৰ হ'ব নোৱাৰে। অসমৰ মানুহক তেওঁলোকে ভিক্ষাৰ জোৰোঙা দিব খুজিছে। কাৰোবাক তেওঁলোকে ফ্ৰী চাউল দিছে, কাৰোবাক স্কুটি দিছে, কাৰোবাক অন্য কিবা দিছে।
কিন্তু এইটো কি এইটো ভিক্ষা জুলুঙাই মানুহক আত্মনিৰ্ভৰ হ'বলৈ তেওঁলোকে এবাৰ কয় যে আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম এইবিলাক কথা কয় কিন্তু আত্মনিৰ্ভৰ হ'বৰ কাৰণে কি ব্যৱস্থা তেওঁলোকে কৰিছে তেওঁলোকে উদ্যোগ মাৰি পেলাইছে কাগজৰ কল যিকেইটা আছিলে সেইকেইটা ধ্বংস হ'ল তেওঁলোকে আজি স্পষ্টভাৱে কৈ দিছে আমি কোনো খুলিবই নোৱাৰোঁ এইবিলাক খোলাৰ কোনো সম্ভাৱনাই নাই তেওঁলোকে যোৱাকালি কৈ দিলে 6 নম্বৰ দফা আমি কোনোমতে ইমপ্লিমেণ্টেই কৰিব নোৱাৰোঁ তেনেহ'লে আজি 5 বছৰ ধৰি তেওঁলোকে মিছা কথা কিয় কৈ আছিলে কিয় কৈছিলে 6 নম্বৰ দফা আখৰে আখৰে পালন কৰা হ'ব যি ৰিপৰ্ট দিব সেই ৰিপৰ্ট আমি আখৰে আখৰে পালন কৰিম আজি এই প্ৰশ্নত অসমৰ প্ৰত্যেকজন ৰাইজে সুধিব লাগে বিজেপিক যেতিয়াই তেওঁলোকে নিৰ্বাচনৰ ওচৰ চাপে তেতিয়াই তেওঁলোকে এটা সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিব খোজে অসমত আৰু তাৰ সুবিধা লৈ তেওঁলোকে পলাৰাইজ কৰি মানুহক তেওঁলোকৰ ফালে এট্ৰেক্ট কৰিব খোজে